বেলেগৰ ফটো ইয়া বেলেগৰ ভিডিঅ' বেলেগৰ লাইভ কৰা ভিডিঅ' কেতিয়াও আপোনাৰ আইডিত শ্বেয়াৰ নকৰিব। এইটো ভুল কেতিয়াও নকৰিব। সকলে ফেচবুকৰ পৰা 2 টকা কামানি কৰিম বুলি ভাবি আছে, এখেতৰ কাৰণে এই ভিডিঅ'টো আজি বনাইছোঁ। তো আপোনালোকে মন কাণ দি শুনিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। মানে বেলেগৰ যে মই এটা ভিডিঅ' দি মই 2 টকা বা 5 টকা যিমানে কামানি কৰে, লাখ টকা কামানি কৰিব পাৰে। তো সেইটো ডাঙৰ ক্ৰিয়েটাৰে কৰিব পাৰে। আমিতো যেনেকুৱা ইমান ডাঙৰ নহয় আইডি। তো যিহেতু যিসকলে আৰু যে 2 টকা কামানি কৰিম ভাবিছে, ফটো দি বা মেছেজ দি ষ্টেটাছ দি পেলাই, তো এখেতৰ কাৰণে এই ভিডিঅ'টো। আপোনালোকে বেলেগৰ ফটো ইয়া বেলেগৰ ভিডিঅ' বেলেগৰ লাইভ কৰা ভিডিঅ' কেতিয়াও আপোনাৰ আইডিত শ্বেয়াৰ নকৰিব। এইটো ভুল কেতিয়াও নকৰিব। বহুতে চাই আছোঁ যে আপোনালোকে কি কৰে, ডাঙৰ ক্ৰিয়েটাৰ হওক যেনেকুৱাই নহওক, লাইভত আহে, আপোনাৰ সেই লাইভটো কি কৰে আপোনাৰ আইডিত শ্বেয়াৰ কৰি দিয়ে। তো বেনিফিটটো তেওঁৰ হৈছে, আপোনাৰতো হোৱা নাই। এইটো ভুল কিয় কৰে আপোনালোকে? এইটো ভুল কৰিলে আপোনালোকৰ আইডিত কি কৰে, যেতিয়া আপোনাৰ ফেচবুকে আপডেট দিয়ে তেতিয়া আপোনাৰ আইডিটো কি কৰিব, কপিৰাইট লগাই দিব। ঠিক আছে, ষ্ট্ৰাইক লগাই দিব নহ'লে কপিৰাইট লগাই দিব। তো আপুনি ইনকাম কৰিব নোৱাৰিব, আপুনি 2 টকাও কামানি কৰিব নোৱাৰিব। তো গতিকে এই বস্তুটো আপোনালোকে মাইণ্ড কৰিব। যদি আপোনালোকে ভাবিছে যে ফেচবুকৰ পৰা 1-2 টকা কামানি কৰিম, গতিকে এই ভুল আপোনালোকে নকৰিব। বেলেগৰ ভিডিঅ' কেতিয়াও শ্বেয়াৰ নকৰিব, বেলেগৰ ফটো আপোনালোকে শ্বেয়াৰ নকৰিব, বেলেগৰ ষ্টেটাছো আপোনালোকে শ্বেয়াৰ নকৰিব। যাত লাগিলে কিমান ডাঙৰ ক্ৰিয়েটাৰ নহওক, আপুনি এইটো ভুল কেতিয়াও নকৰিব। ঠিক আছে, তো এইটোৱে আছিল মোৰ ক'বলগীয়া আপোনালোকৰ ওচৰত।